Hello everyone, welcome to another new video. So মোৰ আগৰ যোনটো ভিডিও আছিল সেই আগৰ ভিডিওটোত আমি ড্ৰিফ ভেলোচিটি অফ ইলেক্ট্ৰন আমি ডিসকাস কৰিছিলো সো তাত মই ধুনিয়াকে ড্ৰিফ ভেলোচিটি গুটে ডেৰিভেশনটো মই কৰি দিছিলো যদি তোমালোকে নাই চোৱা মই ডেসক্ৰিপচনত লিংকটো দি দিম তোমালোকে গৈ সেই ভিডিওটো চাই লবা সো আজি আমি কি কৰিম আজি আমি সেই ড্ৰিফ ভেলোচিটি আমি ৰিলেটেড যিখিনি বস্তু আমি হেকিন ডিসকাস কৰিব ওলাইছো সো ফাৰ্স্ট আমি পঢ়িম আজি ৰিলেশন between drift velocity and electric current. Okay, so আজি আমি ফার্স্ট কি ডিসকাস কৰিব ওলাইছো যে আজি আমি পঢ়িম এই যে ড্ৰিফ ভেলোচিটি অফ ইলেক্ট্ৰন সো ড্ৰিফ ভেলোচিটি অফ ইলেক্ট্ৰন আৰু আমাৰ যোনটো ইলেক্ট্ৰিক কারেন্ট সো ইয়াৰ মাজৰ ৰিলেশনটো কি ঠিক আছে এতিয়া চোৱা লাষ্ট ভিডিওটোত মই অলৰেডি ডিৰাইভ কৰি থোৱা আছে যে যোনটো আমাৰ ড্ৰিফ ভেলোচিটি vd ইয়াৰ আমি এটা ফৰ্মুলা পাইছিলো সো ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল স্মল e ইনটু ক্যাপিটেল E ডিভাইডেড বাই m ইনটু tau সো এটো আমি পাইছিলো ড্ৰিফ ভেলোচিটিৰ আমাৰ ফৰ্মুলাটো যোনটো আমি ভেক্টৰিকেলি ইয়াত লিখা নাই কিয়া মই ইয়াৰ খালি ম্যাগনিটিউডটো লৈছো য'ত vd হৈ গল ড্ৰিফ ভেলোচিটি অফ ইলেক্ট্ৰনছ e হৈ গল ইলেক্ট্ৰনৰ চাৰ্জৰ ম্যাগনিটিউড ক্যাপিটেল E হৈ গল হোৱাট ইলেক্ট্ৰিক ফিল্ড যোনটো আমি এপ্লাই কৰিম থ্ৰু দা হেল্প অফ হোৱাট সেলৰ পৰা কি আহিব পটেনশিয়াল আমি পটেনশিয়াল ডিফাৰেন্স দিম যাৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড পাম দেন m টো হৈছে কি মাস অফ ইলেক্ট্ৰন আৰু tau কি tau হৈছে আমাৰ ৰিলেক্সেশন টাইম এতিয়া এই ফৰ্মুলাটোক ইচ্ছা কৰিলে কোনোবা এনেকৈ লিখিব পাৰে যে vd equals to small e into capital V is the potential difference divided by m into L into tau so এনেকেও আমি ফৰ্মুলাটো ইচ্ছা কৰিলে আমি লিখিব পাৰো হৈছে আমি ইয়াত কি ৰিপ্লেস কৰিলো সোৱা আমি ইয়াত e জায়গাত আমি এটা ফৰ্মুলা জানো e equals to আমি এটা ফৰ্মুলা জানো যে e equals to what v divided by L so আমি সেই ফৰ্মুলাটো ইয়াত আমি ৰিপ্লেস কৰিলো হৈছে সো এতিয়া আমি এই ৰিলেশনটো ডিসকাস কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিম আমি ফাৰ্স্ট ইয়াৰ ডায়াগ্ৰামটো আঁকি লম সো ডায়াগ্ৰামটো কেনেকুৱা হ'ব তোমালোকে অলৰেডি জানা সো মই ইয়াতে আঁকি দেখুৱাইছো সাপোজ মোৰ হাতত এনেকে মই আমাৰ এই কন্ডাক্টিং ওয়্যাৰডাল আঁকি লৈছো সো দিস ইজ সাপোজ মাই কন্ডাক্টিং ওয়্যাৰ ওকে আৰু এই ওয়্যাৰডালৰ লেন্থ কিমান আছিল এই ওয়্যাৰডালৰ মই লেন্থ লৈছিলো L Next, ওয়্যাৰডালৰ যোনটো এৰিয়া অফ ক্ৰস সেকশন সো এৰিয়া অফ ক্ৰস সেকশন মই এই বুলি ইমাজিন কৰি লৈছিলো So this is the area of cross section fine next a conducting wire dalor across ot moi eta potential difference apply korisilu aru potential difference apply koribole definitely moi eta cellor help lobo lagibo so etu hoy gol amar cell tur ki positive terminal aru etu ki negative terminal so this one is plus this one is minus so etu plus mane efale plus ahi goisil aru ei side to minus mane ei side to ki hoisile minus hoisile Okay, আর ইয়াত আমি v potential difference আমি apply কৰিছো যাৰ কাৰণে across this conducting wire বা across this conductor আমি ইয়াতে এটা কি পাইছিলো ইলেক্ট্ৰিক ফিল্ড পাইছিলো যাৰ ডাইৰেকশনটো এফালে আছিল হল আৰু এই যোনডাল আমাৰ কন্ডাক্টৰ বা কন্ডাক্টিং ওয়্যাৰ ধৰি লৈছো ইয়াত আমাৰ কিছুমান কি আছে ইয়াত আমাৰ কিছুমান ফ্ৰী ইলেক্ট্ৰনছ আছে বুলি ধৰি লৈছো চাবলৈ গলে ফ্ৰী ইলেক্ট্ৰনছ বহুত থাকে কিন্তু আমি ইয়াত বহুত বেছি আকি দেখুৱা নাই আমি কেটামান আকি দেখুৱাইছো আৰু এই ফ্ৰী ইলেক্ট্ৰন বিলাক যোনটো ভেলোচিটি এফালে আহি থাকিব সো এটো আমাৰ কি ইলেক্ট্ৰনৰ ড্ৰিফ ভেলোচিটি ইয়াত মই ধুনিয়াকে মই ডায়াগ্ৰামটো আকৌ এবাৰ আকি দেখুৱাইছো সো এতিয়া আমি মেইনলি ডিসকাস কৰিব গৈ আছো যে এই যোনটো আমাৰ ড্ৰিফ ভেলোচিটি আৰু কি ইলেক্ট্ৰিক কারেন্ট সো এহতৰ মাজৰ ৰিলেশনটো কি সো তাৰ কাৰণে মই আকৌ এবাৰ ইয়াত মেনশন কৰি দিছো মই সাইডত লিখি দিছো যে দিস ইজ দা এক্সপ্ৰেছন ফৰ ইয়োৰ হোৱাট ফৰ ইয়োৰ ড্ৰিফট ভেলোচিটি অফ ইলেক্ট্ৰনছ এতিয়া আমি আহো মেইন আমাৰ ক্যালকুলেশন খিনিলে সোৱা এতিয়া যেতিয়া এই সিস্টেমটো ৰানিং কন্ডিশনত আহিব তেতিয়া কি হৈ যাব সোৱা মই ইলেক্ট্ৰনটো ইয়াত দেখুৱাইছো এতিয়া এনেকুৱা কোনো কথা নাই যে ইলেক্ট্ৰন সদায় ইয়াতে থাকিব সো ইলেক্ট্ৰনটো ক'ত থাকিব পাৰে ইয়াতো থাকিব পাৰে হয় নে নহয় সো ইয়াৰ পৰা কি vd ড্ৰিফ ভেলোচিটি দেফালে আহিব এতিয়া সাপোজ মই ধৰি লৈছো সাপোজ মই t টাইম এটাৰ কথা কনসিডাৰ কৰিছো Okay, মই এটা t টাইমৰ কথা কনসিডাৰ কৰিছো আৰু এই t টাইমত সাপোজ ইলেক্ট্ৰনটো এই পইণ্টৰ পৰা বা এই পৰ্চনটোৰ পৰা মুভ কৰি আহি এই পৰ্চনটো পাইছে সো ভালকে চিন্তা কৰা যে ধৰি লৈছো ইনিশিয়ালি ইলেক্ট্ৰনটো এটো এন্ডত আছিল আৰু t টাইমত ইলেক্ট্ৰনটো ড্ৰিফ ভেলোচিটি কিমানত vd ড্ৰিফ ভেলোচিটিত ইলেক্ট্ৰনটো সাপোজ এই সাইডটোৰ পৰা বা এই জায়গাটোৰ পৰা এনেকে আহি সাপোজ কন্ডাক্টৰটো অপোজিট পইণ্ট এখিনি পাই গল
মানে এতিয়া তুমি ভালকে চাও এই টি টাইমটোত আমাৰ যোনডাল মানে আমাৰ যোনটো ইলেক্ট্ৰন আছিলে সেই টি টাইমত ইলেক্ট্ৰনটোৱে কিমান ডিসটেন্স কভাৰ কৰিলে সো সেই টি টাইমত ইলেক্ট্ৰনটোৱে টোটাল L distance cover কৰিলে কাৰণ ইয়াৰ পৰা ইয়ালে এই ডিসটেন্সটো কিমান আছিল L সো দ্যাট মিন্স ইয়াৰ পৰা আমি এই যোনটো টাইম টি এই টিৰ আমি ফৰ্মুলা উলিয়াব পাৰো সো টাইম কেনেকৈ উলিয়ায় বেসিক কনসেপ্ট সো টাইম ইকুয়ালস টু টোটাল ডিসটেন্স সো টোটাল কিমান ডিসটেন্স আহিলে ইয়াৰ পৰা ইয়ালে আহিছে আৰু this distance is how much this distance is L so distance হৈ গল L yes so time equals to distance divided by what speed আৰু ইয়াৰ পৰা ইয়ালে যে আমাৰ ইলেক্ট্ৰনটো যে আহিলে হি কিমান স্পীডত আহিছে হি vd স্পীডত আহিছে মানে vd কি drift velocity of electron আৰু ইয়াত মই ইয়াৰ ম্যাগনিটিউড টো লৈ আছো সেই কাৰণে হি vd স্পীডত আহিছে বুলি ইয়াত মই মেনশন কৰি দিলো আৰু ইয়াত মই কি দিছো ইয়াত মই ইকুৱেশ্যন নম্বৰ 1 দিছো ঠিক আছে এখিনি লাগে ওকে এতিয়া নেক্সট আমি ইয়াত চাব লাগিব এটা বস্তু এতিয়া মই ইয়াত যোনডাল কন্ডাক্টৰ লৈছো এই কন্ডাক্টৰ ডালৰ যোনটো লেন্থ ওকে এই কন্ডাক্টৰটো লেন্থ আমি কিমান কনসিডাৰ কৰিছো আমি L বুলি ধৰি লৈছো আৰু কন্ডাক্টৰটো যোনটো এৰিয়া yes কন্ডাক্টৰটো যোনটো এৰিয়া বা ইয়াক আমি ক্ৰস সেকশনাল এৰিয়া বুলিও ক'ব পাৰো ঠিক আছে এই এৰিয়াটো আমি A বুলি ইয়াত আমি কনসিডাৰ কৰি লৈছো তে ভালকে মন কৰা এই ওয়াৰডালৰ লেন্থ কিমান L yes by conducting wire dalor length L or your cross sectional area to kiman A so that means from this ami yar pora a conductor dalor ki uliaba paru ami yar volume to calculate koriba pare yes so volume kiman hobo so area of cross section into length yes so kenake uliam a area of cross section etu amar ki asile area of cross section so a area of cross section or logot mo jodi yar length multiply kori diu tene hole ami conducting wire dalor ki pam volume pam so yar volume to hoi jabo kiman L into A so etu ami calculation yat extra ke kori rakhisu kionu yar definitely ami kiba ta use koribo goi asu eti ami next ki korim soa next ami yat eta assumption lom assumption to ki let n equals to etu small letter n ha so n to ami number of free electrons present per unit volume okay so ami yata eta assumption loisu ki loisu je yat small n boli ami eta number loisu so small n to ki bujaise so this is the number of free electrons present per unit volume মানে এই কন্ডাক্টৰ ডালৰ per unit volume ত n number the electron আছে বুলি আমি ধৰি লৈছো small n number এটো small letter n ঠিক আছে এতিয়া যদি মোক কোনোবাই খুধে যে এই এজ এ হোল গুটেই কন্ডাক্টিং ওয়্যাৰ ডালত টোটাল কিমানটা ইলেক্ট্ৰন আছে yes so হেতু আমি কেনেকৈ উলিয়াম suppose capital n বুলি আমি তাক ৰিপ্ৰেজেন্ট কৰিছো capital n to কি so capital n to হৈছে এজ এ হোল গুটেই কন্ডাক্টিং ওয়্যাৰ ডালত এজ এ হোল কিমানটা ইলেক্ট্ৰন আছে then hole ami capital N to keneke uliam so capital N to keneke uliam soa so capital N hoi jabo small n yes into halke mon kora small n to ki bujaisile small n to asile number of free electrons per unit volume yes eta number of electrons per unit volume or logot jodi moi ei gutei conductor jodi mo total volume to multiply kori diu mane ki koru n into a কৰো তেনে হলে এই ভ্যালুটোৱে আমাক কি দিব ক্যাপিটাল n দিব আৰু ক্যাপিটাল n কি ক্যাপিটাল n হৈছে এই কন্ডাক্টিং ওয়্যাৰ ডালত এজ এ হোল কিমানটা ইলেক্ট্ৰন আছে ঠিক আছে ওকে এতিয়া আমি নেক্সট কি কৰিম সোৱা নাও এই স্মল ইটো কি বুজাইছিল স্মল ইটো কি আছিল স্মল ইটো আছিল ম্যাগনিটিউড অফ চার্জ অফ one electron হল সো এই স্মল ইটোৱে বুজাই আছিল কি এটা ইলেক্ট্ৰনৰ চাৰ্জ এতিয়া কোনোবাই যদি খুদে যে আমাৰ এই যোনডাল কন্ডাক্টিং ওয়্যাৰ আছে ইয়াত এজ এ হোল টোটাল কিমান চাৰ্জ আছে তেনেহলে আমি কেনেকৈ উলিয়াম সো ধৰি লৈছো এই যোনডাল আমাৰ কন্ডাক্টিং ওয়্যাৰ ইয়াত সাপোজ টোটাল চাৰ্জ ইয়াত সাপোজ টোটাল যোনটো চাৰ্জ টোটাল চাৰ্জ ধৰি লৈছো আমাৰ কিমান আছে কিউ এমাউন্ট অফ আছে বুলি মই ধৰি লৈছো yes এটা ভালদৰে মন কৰা যে এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান e that means এটা ইলেক্ট্ৰনৰ চাৰ্জৰ লগত ইয়াত টোটাল কিমানটা ইলেক্ট্ৰন আছিল ইয়াত টোটাল ক্যাপিটাল n নম্বৰ টা ইলেক্ট্ৰন আছিল বুলি মই ইমাজিন কৰি লৈছো এতিয়া এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান e
এটা ইলেক্ট্ৰনৰ চাৰ্জৰ লগত কি কৰিম মই ইয়াত টোটাল যিমানটা ইলেক্ট্ৰন আছে কিমানটা আছিল ক্যাপিটাল n টা ইলেক্ট্ৰন আছিল সো এটো মই মাল্টিপ্লাই কৰি দিম আৰু চাবলৈ গলে এটো আলটিমেটলি আমাৰ যোনটো কোয়ান্টাইজেশন অফ চাৰ্জৰ যোনটো ফৰ্মুলা হেতু বুলি আমি ক'ব পাৰো Okay, এটা আমি ডাইরেক্টলি আর ভ্যালু পুট কৰিলে আমি q পাই যাম সো q কেনেকে পাম সোয়া সো q ইকুয়ালস টু e জায়গাত e আছে আৰু ক্যাপিটাল n ৰ জায়গাত আমি এই ফৰ্মুলাটো পুট কৰিম সো ইয়াত কি পাই থোৱা আছিল ক্যাপিটাল n ইকুয়ালস টু স্মল n ইনটু l ইনটু a আৰু এটো আমি কাৰ ভ্যালু পাই গলো এটো আমি পাই গলো যে এই কন্ডাক্টিং ওয়্যাৰ ডালত টোটাল কিমান এমাউন্ট অফ চাৰ্জ আছে হল এতিয়া আমি এই কন্ডাক্টিং ওয়্যাৰ ডালত থকা চাৰ্জৰ এমাউন্টটো পাই গলো এতিয়া আমি ইয়াত কারেন্ট উলিয়াম সো কেনেকে কারেন্ট উলিয়াম তাৰ কাৰণে মই অলপ এফালে ক্যালকুলেশনটো মই কৰিব বিচাৰিছো ওকে সো এতিয়া আমি উলিয়াব গৈ আছো যে ইয়াত টোটাল কারেন্ট আমি ইয়াত কারেন্ট উলিয়াব গৈ আছো ঠিক আছে এটা কারেন্টৰ বেসিক ফৰ্মুলা কি আছিল I equals to what charge divided by time এটো বেসিক ফৰ্মুলা আছিল হল এটা ভালদৰে সোয়া I equals to charge মানে কিমান এইটো ইয়াত পাই থোৱা আছিল সোয়া টোটাল চাৰ্জ কিমান q আৰু q ভ্যালু কিমান মই ডাইৰেক্ট ভ্যালু পুট কৰিছো সো q ভ্যালু পাইছিলো e n l into a সো ইয়াৰ জায়গাত আহি যাব e into n into l into a divided by time আৰু টাইম তো আমি অকমান আগত আমি টাইম অলৰেডি ক্যালকুলেট কৰিছিলো মই দেখুৱাই দিছো এইটো সোয়া এইটো আমি ইকুৱেচন 1 ত টাইম পাই থোৱা আছে সো t equals to l divided by v এতিয়া মই কি কৰিম এই যোনটো টাইমৰ জায়গাত মানে t জায়গাত l by v আমি তাত ইউজ কৰিম সো l divided by v ঠিক আছে এতিয়া তোমালোকে ইয়াত সোয়া ইয়াত আমি এটো L divided by V. So time ahi jabo kiman L divided by V di. Etia L cancel gol. L cancel goi finally ami yar pora I equals to ki pai jam soa E into N into A into VD and we can say this is the relation between what electric current and drift velocity of electrons. Etia ei jodi ami formula to bhalke sao teno tomaloke mon kora yat amar ketaman value constant hoy ase kenake constant hoy ase soa so e eta ki constant e ki bujai ase magnitude of charge of what one electron then n to eta constant kyo n to ki bujai ase n to bujai ase number of electrons per unit volume of this conductor okay aru a to ki bujai ase a to bujai ase ei jundal moi conducting wire loisu ei wire dalor ki cross sectional area jodi moi etia ei gudei kita constant buli dhori law tene hole ami yar pora eta বহুত important relation pai asu hetu hoise electric current is directly proportional to what drift velocity of electrons so most important concept এটো সদায় মন ৰাখিবা যে আমাৰ যোনটো ইলেক্ট্ৰিক কারেন্ট হয় হেতু সদায় কি হ'ব drift velocity হৈতে directly proportional হ'ব so that means এই কন্ডাক্টৰ দলত থকা ইলেক্ট্ৰন বিলাকৰ যিমানে drift velocity টো বাঢ়ি যাব আমি হিমানে এই কন্ডাক্টৰ ডালৰ মাজেদি হিমানে বেছি এমাউন্ট অফ কারেন্ট পাৰ হৈছে বুলি আমি ক'ব পাৰিম সো এটো আছিল আমাৰ কি দিস ইজ দা ৰিলেশন বিটুইন drift velocity and electric current ওকে ইয়াত চোৱা মই এটা ফ্ৰেমতে এই মাত্ৰ মই যোনটো ডেৰিভেশন কৰিলো মই ইয়াত এটা ফ্ৰেমত দেখুৱাই দিছো তোমালোকে ইয়াটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা আৰু ঘৰত গৈ তোমালোকে ধুনিয়াকে ডেৰিভেশনটো কৰি দিবা সো এতিয়া আমি এটা কাম কৰো এতিয়া আমি আমাৰ নেক্সট টপিকটোলৈ আহিছো সো আমাৰ যোনটো নেক্সট টপিক হৈছে নেক্সট টপিক আমি ডিসকাস কৰিম ৰিলেশন বিটুইন So, আমি discuss korim relation between current density and drift velocity. So first ami current density junto definition eto ami agote hiki lobo lagibo so definition to ki koise the current density at a point in a conductor is defined as the what amount of current flowing per unit area of a conductor provided the area is what kept perpendicular to current makobar poisura definition bhalke bujilwa je current density ki koi ase the current density at a point in a conductor is defined as the amount of current flowing per unit area of a conductor but the condition is provided the area is kept perpendicular to the current mane bostu tenake bujilwa suppose mur hatot etu eta ki ase conducting wire ase yes
ওকে আৰু এই ওয়াইডালৰ মাজেদি সাপোজ কি আই এমাউন্ট অফ কারেন্ট ফ্লো হৈ গৈ আছে ঠিক আছে এতিয়া কারেন্ট ডেন্সিটি যাক আমি ক্যাপিটাল লেটার জে দি সিম্বলাইজ কৰিম সদায় মন ৰাখিবা এই কারেন্ট ডেন্সিটিক আমি ক্যাপিটাল লেটার জে দি আমি সিম্বলাইজ কৰো সো অ্যাকর্ডিং টু দিস ডেফিনেশন ইয়াৰ ফর্মুলাটো হৈ যাব কি জানানে ইয়াৰ ফর্মুলাটো হ'ব কারেন্ট ডিভাইডেড বাই area of cross section so etu hoy gol amar current density formula so J equals to I divided by A so I hoy gol yar maji di jua current aru A etu hoise ki area kuntu pointor area jodi mo suppose A point tot current to saisu thik ase jodi moi A particular point tot current to saisu tene hole ei juntu area এই এরিয়াটোৰ কথা কৈছে আৰু এই এৰিয়াটো কোৱা বা এই এৰিয়াটো কোৱা আলটিমেটলি এটো আমাৰ কি এৰিয়া অফ ক্ৰস সেকশন বাট ইয়াত এই লাষ্টৰ যোনটো কন্ডিশন দিছে হেতু কি যে এই এৰিয়াটো কেনেকৈ ৰাখিব লাগিব কাৰেন্টৰ যোনটো ডাইৰেকশন কাৰেন্টৰ ডাইৰেকশনৰ লগত ভালকে মন কৰা আমি কেনেকৈ ৰাখিছো আমি পাৰপেন্ডিকুলাৰলি ৰাখিছো সো এটো হৈছে আমাৰ কারেন্ট ডেন্সিটিৰ ফৰ্মুলাটো এতিয়া আমি নেক্সট পঢ়িব গৈ আছো এই কারেন্ট ডেন্সিটিৰ লগত ড্ৰিপ ভেলোচিটিৰ সম্পৰ্কটো কেনেকুৱা সো ইয়াত আমি অলৰেডি পাই গলো যে কারেন্ট ডেন্সিটিৰ ফৰ্মুলাটো হৈছে J equals to I divided by A. J equals to I divided by A, where I is what? I is the electric current. Etia, ami okonman agot already, ami amar juntu electric current, ami tar eta formula paisilu, eitu swa, I equals to E N A into VD. Hol, eta A current formula to, ami etia amar yat ami apply korim. Mane ki hoi jabo? So J equals to I jagat ki ahibo? N E A into what? VD divided by ki A ase. Hol, etia A aru A cancel jabo. So A aru A cancel goi finally ami ki palu J equals to N into E into what? VD. Aru etu amar ki? So etu ke ami kom this is the relation between current density and what? And your drip velocity of electron or A formula to ami yat pai. Okay. এতিয়া আমি আমাৰ লাস্ট টপিক তুলে আইছো খুব ভালকে মন দি শুনিবা আচ্ছা মই এটা কথা ইয়াতে এড কৰিব বিচাৰিছো দেই এটা বহুত ষ্টুডেন্টসে মোক ইনষ্টাগ্ৰামতে হক বা ফেসবুকতে হক মোক নোটস খিনি বিচাৰি আছে এটা নোটস খিনি দিবৰ কাৰণে মই এটা কাম কৰিছো মই এটা WhatsApp গ্ৰুপ খুলিছো আৰু সেই WhatsApp গ্ৰুপটোৰ যোনটো লিংক সেই লিংকটো মই ডেসক্ৰিপচনত দি দিম তোমালোকে ডেসক্ৰিপচনত গৈ সেই WhatsApp গ্ৰুপটোৰ লিংকটোত গৈ তোমালোকে WhatsApp গ্ৰুপটোত সোমাই যাবা আৰু মই যিবিলাক ইয়াত মই থিওৰি পঢ়াম সেই থিওৰি যিবিলাক ৰিলেটেড নোটস আছে সেই নোটস বিলাক মই সেই WhatsApp গ্ৰুপটোত শেয়াৰ কৰি দিম যাতে তোমালোকে নোটসটো আৰামত তোমালোকৰ কাৰণে এভেইলেবল হৈ যায় সো ঠিক আছে এতিয়া আমি আমাৰ এই মেইন পইণ্টলৈ আমি আগবাঢ়িছো সো এতিয়া আমি পঢ়িব গৈ আছো ওহমছ ল on the basis of drip velocity of electron. So আমি সবে জানো ওহমছ ল বুলি কলে আমি সবে জানো আৰু ওহমছ ল বুলি কলে আমাৰ মাইন্ডত এই ফৰ্মুলাটো আহে ফৰ্মুলাটো কি আছিল V equals to I into কি R. So and this is called ওহমছ ল হয়নে এটো ওহমছ ল বা পোৱা আমি ফৰ্মুলাটো পাইছিলো এতিয়া এই ওহমছ লটো আমি কাৰ মতে কৰিম আমি ড্ৰিপ ভেলোচিটি অফ ইলেক্ট্ৰনৰ মতে কৰিম সো কেনেকৈ কৰিম ভালকে চাই যোৱা আমি লিখিম যে we know the drift velocity of electron is ami ya formula already pai thua ase so ki asile so VD equals to small letter e into capital letter E divided by m into ki tau বা ইয়াক আমি এনেকৈ লিখিব পাৰো this can be also written as VD equals to small letter E then capital letter E জাগাত আমি কি potential V divided by এটো আমি এনেকৈ লিখিব পাৰো V divided by L into tau so suppose মই ইয়াক দি দিলি equation number 1 ঠিক আছে এটোক মই দিলু কি equation number 1 তাৰ পিছত আমি লিখিম again we know আমি আৰু এটা ফৰ্মুলা পাইছো again we know the মই লিখি দিছো the relation between drift velocity and electric current is আমি এটো ফৰ্মুলা পাইছিলো কি পাইছিলো I equals to E into N into A into VD. আমি এই ফৰ্মুলাটো অলপ আগত আমি ডিৰাইভ কৰি আহিছিলো সো এটো এটা ফৰ্মুলা এটোক আমি ইকুৱেশ্যন নম্বৰ 1 দিছো আৰু এটো ফৰ্মুলা আমি অকমান আগত ডিৰাইভ কৰিছিলো এইটো ফৰ্মুলা দেইছা ইয়াৰ আমি ধুনিয়াকে এটো ডিৰাইভ কৰিছিলো ৰিলেশন বিটুইন ড্ৰিপ ভেলোচিটি এণ্ড ইলেক্ট্ৰিক কাৰেন্ট I equals to E N A into VD
So I equals to ENA into VD. So এই দুটা ফৰ্মুলা আমি জানো এতিয়া আমি কি কৰিম ইয়া পাছৰখিনি মই ইয়াতে কৰি দেখুৱাইছো ইয়া পাছৰখিনি মই ইয়াতে কৰি দেখুৱাম চোৱা ওকে এতিয়া এই যোনটো ইকুৱেশ্যন 2 আছিল মই ইয়াতে এটা স্টেপ কৰি লৈছো এতিয়া মই কি কৰিম এই ইকুৱেশ্যনটোত I equals to so n into e into n into a আমি একেই ৰাখিলো এই VD জাগাত এই ইকুৱেশ্যন 1 ত মই যোনটো VD ফৰ্মুলা পাইছিলো এই VD ভ্যালুটো মই ইয়াত ৰিপ্লেস কৰিম সো এই VD জাগাত কি হৈ যাব ব্র্যাকেট দি e into capital V divided by m into L into tau এফালে আমাৰ এটো tau কি রিল্যাক্সেশন টাইম এটো আমি এনেকে পাই গলো এটা আমি ইয়াৰ পৰা বস্তুখিনি অলপমান খজাব লাগিব কেনেকে খজাম চোৱা মই এখিনিত কৰি দিছো মই এবাৰ ইয়াক এটোক মই অকমান খজাই লিখিম সো কি হ'ব I equals to সো এফালে মন কৰা ইয়াত e দুটা আছে দেন n আছে মানে তো এনেকে লিখিম n into e দুবাৰ আছে সো e স্কয়াৰ into a into tau yes মই v2 সেপাৰেট কৰিছো দেই মই v2 কি কৰিছো সেপাৰেট কৰিছো বাকি আমি গুটেখিনি একেলগ কৰি দিলো ডিভাইডেড বাই তলত কি আহিব m into l এটো মই ব্র্যাকেটত ৰাখিছো আৰু এফালে মই v এনেকে এক্সট্ৰা কৰি দিছো হল এতিয়া মই কি কৰিম চোৱা এতিয়া মই I divided by এই যোনটো v এই v টো মই এফালে লৈ গুছি আহিলো আৰু এফালে বাকি আমাৰ টাৰ্মখিনি থাকি গল কি থাকি গল n into e square then a into tau divided by m into l হল এতিয়া মই এটা কাম কৰো এতিয়া এই যোনটো আমি ইকুৱেশ্যন পালো ইয়াক মই ফ্লিপ কৰি দিও মানে এটো মই ইয়াত I by v আছিল এতিয়া মই v by I কৰি দিলো সো v by I কৰি দিয়া লগে লগে এটো ফ্লিপ হৈ গল yes কি হৈ যাব m into l divided by n into e square into a into tau হৈছে এতিয়া ইয়া তোমালোকে অকমান ভালকে মন কৰাছোন ইয়াত আমি এই যিকিটা ভ্যালু পাইছো এই গুটেই কিটা ভ্যালু পার্টিকুলার এটা ডায়াগ্ৰামৰ কাৰণে কনস্ট্যান্ট নহব জানো কাৰণ এইবিলাক আমি যিবিলাক কৰি আছো এডাল কন্ডাক্টিং ওয়্যাৰৰ কাৰণে কৰি আছো হয় নে নহয় যত এই কন্ডাক্টিং ওয়্যাৰডাল মই যোনটো এক্সপেৰিমেন্ট কৰিছো এই পার্টিকুলার এটা এক্সপেৰিমেন্টৰ কাৰণে L আমাৰ ফিক্স থাকিব area of cross section আমাৰ ফিক্স থাকিব হয় নে নহয় yes then relaxation time এ হক বা number of free electrons n to কি আছিল number of free electrons per unit volume এই গুটেখিনি আমি কনস্ট্যান্ট বুলি ধৰি লব পাৰো আৰু এতিয়া আমি কি কৰিছো এই গুটেই এই যে কনস্ট্যান্টস খিনি যে আছিল এই গুটেখিনি কনস্ট্যান্ট মানে m into l divided by n into e square a into tau এই গুটেই কনস্ট্যান্ট খিনি এটা নিউ কনস্ট্যান্ট r বুলি আমি ধৰি লৈছো yes এই গুটেখিনি আমি এটা নিউ কনস্ট্যান্ট r বুলি আমি ধৰি লৈছো সো দ্যাট মিন্স এতিয়া আমি কি কৰিম v divided by I সো এই গুটেখিনি হলনি আমি r ধৰি লম এতিয়া আমি ক্রস মাল্টিপ্লাই কৰো সো ক্রস মাল্টিপ্লাই কৰিলে আমি ইয়াৰ পৰা v equals to I into r আমি এই ফৰ্মুলাটো পাই গলো সো দ্যাট মিন্স আমি কি কৰিলো আমি ওহমস লটোৱে উলিয়ালো বাট এবাৰ ওহমস ল আমি drif velocity of electron এই কনসেপ্টৰ পৰা আনিলো ক্লিয়াৰ হৈছে সো ইয়াত মই ধুনিয়াকে বস্তুটো ডিৰাইভ কৰি দেখুৱাইছো এটা ইয়াতেই মই এটা অলপমান অকনমান এডভান্স স্কেল তামান কথা ক'ব বিচাৰিছো তো তোমালোকে ভালকে বস্তুটো অকমান চাই লোৱা ওকে এটা ইয়াত চোৱা ইয়াত মই এই যে ডেৰিভেশনটো যে কৰিলো এই ডেৰিভেশনটো কৰোতে আলটিমেটলি মই এই ফৰ্মুলাটোৰ হেল্প লৈছিলো ফৰ্মুলা বুলি আমি ক'ব নোৱাৰো যে গুটেইখিনি বস্তুক আমি এটা কনস্ট্যান্ট এটা নিউ কনস্ট্যান্ট r বুলি আমি ধৰি লৈছিলো এটা ভালকে তোমালোকে এই ফৰ্মুলাটো চোৱাছোন yes মই আকৰবা লিখি দিছো কি যে r equals to m into l divided by n into e square into a divided by tau yes এতিয়া যদি আমি ভালকে এই ফৰ্মুলাটো চাও তেনে হলে ইয়াৰ পৰা আমি দুটামান পইণ্ট নতুনকে আমি আকো মানে নতুনকে না পাও আমি আগতে পোৱা কিছুমান কন্ডিশন আমি ইয়াৰ পাও পাম কেনেকে পাম চোৱা এতিয়া কাৰবাৰ মন গৈছে মই ধৰা l লেন্থৰ ওয়্যাৰ লৈছো বা মই এৰিয়া অফ ক্ৰস সেকশনটো সাপোজ কি লৈছো a লৈছো এটা কাৰবাৰ মন গল তেও এই জুনডাল ওয়্যাৰ হেডাল অলপ বেছি দীঘলু লব পাৰে এনেকুৱাটো কোনো কথা নাই যে প্ৰত্যেকবাৰ মই সমান লেন্থৰ ওয়্যাৰ লব লাগিব নেক্সট কোনোবাই কৰিলে তেও লেন্থ কি বেছি লৈছে বা ইয়াত কোনোবাই ওয়্যাৰডাল অলপ মোটা লৈছে কোনোবাই ইয়াত ওয়্যাৰডালৰ ক্ৰস সেকশন অলপ কি মিহি লব পাৰে মানে এই ইকুৱেশ্যনটোত L আৰু কি এৰিয়া অফ ক্ৰস সেকশন এই দুইটা চেঞ্জ হ'ব পাৰে কিন্তু ভালদৰে মন কৰা ইয়া তাৰ বাহিৰে বাকি যোনখিনি বস্তু আছে এখিনি কনস্ট্যান্ট that is m mass of electrons constant then n is what number of electrons per unit volume constant charge of electrons constant আৰু যোনটো আমাৰ রিল্যাক্সেশন টাইম হেতু আমি কনস্ট্যান্ট বুলি ধৰি লৈছো so that means ইয়াৰ পৰা
ইয়াৰ পৰা আমি ভালদৰে চালে আমি দুটা কন্ডিশন পাই আছো এক নম্বৰ কি resistance of any conductor is directly proportional to the length of the conductor and second to whole resistance of any conductor is proportional to 1 by what cross sectional area A and A to ami already ami discuss kori thua ase and A to asile resistance or ki dimensional mane dimensional mote pua resistance or duta property ba geometrical dimension concept or pua ami duta resistance or property jun kita ami enekeu ei property kita je valid hoy hetu ami yat gom মানে আমি এনেকেও গম পাব পাৰো সো ইয়াত বেসিক্যালি মই এই কথাখিনি ডিসকাস কৰিলো আৰু ইয়াৰ যোনটো নোটস হেতু মই তোমালোকক কৈছোৱে মোৰ যোনটো WhatsApp গ্ৰুপ মই খুলিছো মই লিংক ডেসক্ৰিপচনত দি দিম মই তাত প্ৰভাইড কৰি দিম তোমালোকে সেই লিংকটোত গৈ WhatsApp গ্ৰুপটোত সোমাই যাবা আজিলৈ ইয়াতে সামৰিছো নেক্সট ভিডিঅটোত মই এটা নতুন টপিক ডিসকাস কৰিম থ্যাংক ইউ গুড নাইট এভৰিওয়ান